অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাই লগতে আমাৰ স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেউৰ প্ৰচেষ্টাত হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত খগেন ভৰালী গাঁও পঞ্চায়তৰ কেইবাটাও মন্দিৰত আমি গৈ মন্দিৰ কমিটিসমূহৰ লগতে ৰাইজক মুখ্যমন্ত্ৰীয়ে অসম দৰ্শন আঁচনিৰ জৰিয়তে প্ৰদান কৰা 3 লাখ টকাৰ প্ৰথম কিস্তি হিচাপে 1.5 লাখ টকা আজি আমি কেইবাটাও মন্দিৰত গৈ প্ৰদান কৰিছোঁ। খগেন ভৰালী গাঁও পঞ্চায়তৰ হনুমান মন্দিৰ, গোপাল মন্দিৰ আৰু সস্তৰৰ দুৰ্গা মন্দিৰৰ কমিটিৰ হাতত ইতিমধ্যে আমি চেকসমূহ প্ৰদান কৰিছোঁ আৰু এই ধনৰাশিৰ জৰিয়তে আমাৰ হিন্দু সংস্কৃতি সনাতনী সংস্কৃতিৰ যি উপাসনাস্থলী এই উপাসনাস্থলীসমূহ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব আৰু মানুহৰ যেহেতু সত্ৰ নামঘৰ মন্দিৰসমূহে হ'ল অসমীয়া সমাজৰ এটা প্ৰাণকেন্দ্ৰ। এই প্ৰাণকেন্দ্ৰসমূহ সুন্দৰভাৱে আন্তঃগাঁথনি নিৰ্মাণ কৰি ইয়াক এটা সৌন্দৰ্যবৰ্ধন কৰাটো অতি প্ৰয়োজন আছিল আৰু মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাৰে অসম দৰ্শন আঁচনিৰ জৰিয়তে এই চিন্তাক বা এই আঁচনিসমূহ সঠিক ৰূপণ কৰাৰ ক্ষেত্ৰত এটা সময় উপযোগী পদক্ষেপ লৈছে। এই চেগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ সুমন হৰিপ্ৰিয়া বাইদেউক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।